আজি আছিলে ৰাইজৰ আমাৰ মানে ভৰলী পূজা আৰু তাতে আহিছোঁ মই মানে চাকি দিবলৈ কাৰণে। তাৰপিছতকে ময়ো নদী ইটো পাৰ আহিলোঁ আৰু মানুহজনো আহিছিলে মানে ইটো পাৰে। পিছতকে মানে আৰনাইখন থাকি গ'লে সিটো পাৰে স্কুটিটো থৈ আহিছে যিহেতু পিছত আকৌ গৈ পেলাই আহি মানে আৰনাইখন লৈ আহিছে গৈ পেলাই মানে দুবাৰ আপ ডাউন আৰু তাৰপিছতকে এইপিনেও ধুনীয়াকৈ মানে আহিলোঁ। অহাৰ পিছত আকৌ পূজাৰ ঠাইখনলৈ গ'লোঁ। তাৰপিছতকে এইপিনেও এয়া পূজা হৈ আছে আৰু আমি গৈ পাওঁতে মানে পূজা সম্পূৰ্ণ হ'লে আৰু তাৰপিছতকে ময়ো ধুনীয়াকৈ চাকি বন্তিটো জ্বলাই ল'লোঁ আৰু যাতে সকলোৰে যাতে এই বছৰটো যাতে ভালে কুশলে পাৰ হৈ যাতে। তাৰপিছত এই পূজাভাগ আকৌ জেঠৰ মাহতে পতা হয় যে মানে এইবাৰ জেঠৰ মাহত বোলে মলা মাহ পৰি গৈছে সেইকাৰণে মানে বহাগতে পাতি দিছে। তাৰপিছতকে এইপিনেও অকণ টাইম বহিলোঁ। তাৰপিছতকে এইপিনে গাহৰিটো দেখিছেনে, এই গাহৰিটো আকৌ পূজাত লাগিব দেই, মানে পূজাত বলি দিবলৈ কাৰণে এই গাহৰিটো লাগে আৰু এইপিনে মুৰ্গী পোৱালি এটা, এই মুৰ্গী পোৱালি এটাও লাগে আৰু বলি দিয়াটো আপোনালোকক নেদেখালোঁ কাৰণ সেইবিলাক দেখাব নাপায় যিহেতু সেইকাৰণে। তাৰপিছতকে এইপিনেও আমি অকণমান মানে সেইপিনে বৰমায়ে ক'লে কি ব'ল এটা বস্তু ছিঙি আনোগৈ, কি বস্তু ছিঙি আনিব দেখাম দেই। এইপিনে দেখিছেনে পূৰা লাগি গৈছোঁ কচু ছিঙাত, মানে ক'লা কচু বগা কচু এইপিনে মানে নদীৰ সিটো পাৰে মানে বহুত ধুনীয়া ধুনীয়া হৈ থাকে আৰু বহুত ভাল আৰু জাগাখিনিও চাফাই যিহেতু সেইকাৰণে। তাৰপিছতকে এইপিনেও মানুহজনো একে পূৰা লাগি গৈছে আৰু ছিঙাত। তাৰপিছতকে এইপিনেও আহিলোঁ আৰু এইপিনে পূৰা ৰন্ধা বঢ়া কাম চলি আছে, বাবাহঁতে পূৰা ৰান্ধি আছে ৰাইজে মিলি পেলাই। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।